চব খেদিম এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে এই দিন পাৰ হৈ গ'ল এতিয়া প্ৰেছত বাইট দি নহ'ব মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ কোনোবাই কিবা কৰিব পাৰিলে নেকি গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ মই হাতে কামে কৰা মানুহ আৰু বিজেপিয়ে আমাক চাওক কিমান অসন্মানী কৰি আছে মুছলমানক এতিয়া নিউজত ডেইলি কৈ আছে হেমন্তই কামি হাৰা বলা ভাঙিব কামি হাৰা মুছলমানৰ ই কি চাইছে একবাৰ যদি মুছলমান জাগি যায় তেনেহ'লে তাৰ কামি হাৰা লৈ গম নাপায়হি আমিতো জুবিনদাৰ ন্যায় বিচাৰি আমি ওলোৱা নাই এতিয়াও যেতিয়া আমাৰ মুছলমান মানুহ ওলাই যাব হেমন্তৰ ঘৰ বাৰী ক'ত আছে ক'ত ঠিকানা নোহোৱা হৈ যাব এইটো একদম সত্য কথা আমি কৈ দিছোঁ আমাৰ মুছলমান মানুহ পুৰা চাই আছে দৰকাৰ হ'লে ইলেকশ্যন বন্ধ হৈ যাব কিন্তু জুবিনৰ ন্যায় লাগিব জুবিনৰ ন্যায় আমি চাওঁ খুজি আছোঁ আগে পিছে লাগিবই কিন্তু জুবিনদাৰ ন্যায় আমাৰ লাগিবই গতিকে আমি এতিয়া ইউ পি পিএলৰ কেণ্ডিডেটক কৈছোঁ যদি আপুনি দ্বিতীয়বাৰ আকৌ বিজেপিৰ লগত যায় ওই একবাৰে খাব আকৌ তৃতীয়বাৰ যদি ঘূৰি আহে আমি বিজেপিৰ লগত নাযাওঁ তেনেহ'লে আৰু নহয় কাৰণ একলৰীয়া খেলক সকলো মুছলমান মানুহ থাকিব